নমস্কাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো পূজা বিশেষ ব্লগ হ'বলৈ গৈ আছে। এয়া সপ্তমী পূজাৰ দিনাখনৰ ভিডিঅ'। আমি বা আৰু ভিনদেউহঁতৰ লগত পুৰণি গুদামৰ পূজা চাবলৈ গৈ আছিলোঁ। এয়া আমি এতিয়া বেলেগ এখন পূজা চাবলৈ গৈ আছোঁ। এয়া পুৰণি গুদামৰ পূজা চালোঁ, তাৰপিছত এখন বেলেগ এখন পূজালৈ গৈ আছোঁ। তাকো নতুন ফোনটোত প্ৰথমটো ব্লগ হ'বলৈ গৈ আছে। এইটো বা বিচাৰিছে আহি আছে। তাৰপিছত আমি গাড়ীৰ পৰাই পূজাখিনি চাইছিলোঁ। নগাঁৱৰ প্ৰায়খন পূজা গাড়ীতে বহি চালোঁ, যিহেতু গাড়ীখন পটককৈ ৰাখি দিবলৈ অকণ অসুবিধা হয়, সেইটো কাৰণে এনেকৈ পেলাই চাই গৈছোঁ আমি ভিতৰৰ পৰাই। আৰু এয়াও আমাৰ নগাঁৱৰে পূজা আছিলে, তাতো ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু জুবিন দাৰ ফটোখনতো ধুনীয়াকৈ সেৱা এভাগ কৰি লওঁ আজিকালি। তাৰপিছত এয়া আমাৰ নগাঁৱৰ নাট্য মন্দিৰৰ পূজা আছিলে, তাতো ধুনীয়াকৈ আমি চালোঁ, সেৱা কৰিলোঁ বাহিৰৰ পৰাই। আৰু তেলিয়াপতিৰ ফালেও গ'লোঁ। গৈ ৰাতি যিহেতু দেৰি হৈ গৈছিলে, ভাবিলোঁ বাহিৰতে ভাতকেইটা খোৱা যাওক, সেইটো কাৰণে ভিনদেউৱে নখোৱালৈকে লৈ গ'ল। আৰু এয়া নখোৱাৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। মই বাৰু নিজেই সেইদিনাখন নখোৱালৈ প্ৰথমবাৰেই গৈছিলোঁ, কিন্তু বাহঁত গৈয়ে থাকে বাৰু, আৰু মোক সেইকাৰণে লৈ গৈছে প্ৰথমবাৰৰ বাবে। আৰু এই ভাগিনৰ লগতে বহিছোঁ, সি মানে আৰু তাৰ ফূৰ্তিয়ে সেইদিনাখন মই নতুন মোবাইল লৈছিলোঁ যেন। তাৰপিছত এয়া তেনেকৈ পেলাই আমাৰ বস্তু আহি পাই গ'লহি। যিহেতু ৰাতিয়ে হৈ গৈছিলে, আমি ভাতেই দিছিলোঁ বাৰু অৰ্ডাৰ, আৰু ভাতকেইটা নিজে বাঢ়ি লৈছোঁ। মই বাৰু এইবিলাকত ইমান এক্সপাৰ্ট নহয়, হ'লেও নিজৰখিনি নিজে বাঢ়ি লৈছোঁ। আৰু আমি যাওঁতেও যিহেতু একো খাই যোৱা নাছিলোঁ, চাহ কাপেই খাই গৈছিলোঁ, সেইটো কাৰণে অলপ ভোকো লাগিছিলে বাৰু আমাৰ, সেইকাৰণে সোনকালে খাই ল'লোঁ। আৰু এয়া বাহিৰলৈ খাই পেলাই ওলাই আহিছোঁ। অলপ বাকো দেখুৱাই দিছোঁ, গোটেইখিনিকে অলপ দেখুৱাই দিছোঁ। আমাৰ ৰাতি একে অৱস্থা বেয়াই হৈ গৈছিলেগৈ। আৰু খাই আহি পেলাই আমি পাণ এখন অৰ্ডাৰ দি লৈছোঁ। আমাৰ একদম পাণ খোৱাটো এনেকৈ বাহিৰত মেণ্ডেটৰীয়ে। ভাত খাই ওলাই ল'লোঁ এতিয়া নখোৱাৰ পৰা। নখোৱা বাহিৰত পাণ কিনি আছিলোঁ। ভাগিন প্ৰায় 10:30মান হৈছে, এতিয়া ঘৰলৈ যাম দেই। ঘৰলৈ আহিম ক'লোঁ হয়, কিন্তু ভিনদেউৱে আকৌ পূজা দেখুৱাবলৈ লৈ গ'ল। যোনকেইখন বাকী আছিলে সেইখনো চালোঁ। তাৰপিছত আজিলৈ ইমানেই, যিহেতু এবাৰ পূজাটো ইমান বেছি ভাল যোৱা নাই, অলপ এনেকৈয়ে চালোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, নতুন ভিডিঅ' পাই থাকিব।